নমস্কাৰ ফ্ৰেণ্ডছ, এয়া আপোনালোকে দেখিছে বুলেট ট্ৰেইনৰ খুঁটা। এটা আয়তাকাৰ বহুত ওখ, 40 ফিটমান হ'ব ওখ দেখিছে। আৰু সিংগল যিটো খুঁটা যাৰ ওপৰত বুলেট ট্ৰেইন যাব সেইটো হৈ গ'ল, কিন্তু গাৰ্ডাৰৰ কাম যিটো এটা খুঁটাৰ পৰা আনটো খুঁটাৰ কানেকশ্যন সেইটো হোৱাহিগৈ নাই। আৰু এয়া আপোনালোকে দেখিছে ভাৰতৰ প্ৰথমটো বুলেট ট্ৰেইনৰ খুঁটা। আৰু বৰ্তমান মই আছোঁ সাবৰমতী বুলেট ট্ৰেইন ষ্টেচন সাইটত। আৰু এয়া আপোনালোকে দেখিছে বুলেট ট্ৰেইনৰ খুঁটা আগলৈ কমপ্লিট খুঁটা হৈ গ'ল। আৰু খুঁটা চাওক কিমান ডাঙৰ ওখ। আৰু এনেকৈ এই ভাৰতৰ প্ৰথমটো যিটো বুলেট ট্ৰেইন য'ত চলিব, ইয়াৰ এটা নতুন ভিডিঅ' আকৌ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু এয়া আপোনালোকে দেখিছে সাবৰমতী বুলেট ট্ৰেইন ষ্টেচন, ইয়াৰ নিৰ্মাণ কাৰ্য চলি আছে। আৰু আগলৈ আপোনালোকে দেখিছে বহুখিনি শ্ৰমিক ওপৰত কাম কৰা আপোনালোকে দেখা পাইছে এনেকৈ। আৰু এয়া হৈছে সাবৰমতী বুলেট ট্ৰেইন ষ্টেচন কনষ্ট্ৰাকশ্যন ছাইট। আৰু আগলৈ যিটো য়েল্ল' আৰু ব্লু কম্বিনেশ্যন যিটো ঘৰ দেখিছে, সেয়া হৈছে সাবৰমতী মাল্টি মডেল ট্ৰানজিট হাব। আৰু লগতে লাগি আছে সাবৰমতী ৰেলৱে ষ্টেচন। আৰু ইয়াতে এইখিনি মাটি পেলাই থৈ দিছে। এয়া যিটো এয়া সাবৰমতী ৰেলৱে ষ্টেচনৰে পাৰ্ট হয়। আৰু এয়া আপোনালোকে দেখিছে এয়া হৈছে সাবৰমতী ৰেল ষ্টেচন, যিটো জেনেৰেল ৰেল সেইটো। আৰু ইয়াৰ লগতে এয়া লাগি আছে ৰাইট ছাইডত, এয়া সাবৰমতী বুলেট ট্ৰেইন ষ্টেচন। তো ৱেল কানেক্টেড এই সাবৰমতী বুলেট ট্ৰেইন ষ্টেচন আৰু সাবৰমতী ৰেলৱে ষ্টেচন। আৰু লগতে এই সাবৰমতী ৰেলৱে ষ্টেচন ইয়াৰ ৰিন'ভেশ্যনৰ কামো চলি আছে, যিহেতু এই বুলেট ট্ৰেইন এটা ধুনীয়া হ'ব, আটক ধুনীয়া। গতিকে সাবৰমতী ৰেলৱে ষ্টেচনো ৰিকনষ্ট্ৰাকশ্যন চলি আছে, সেইটো এটা ধুনীয়া হৈ যাব ভৱিষ্যতে। আৰু এনেকৈ এই সাবৰমতী নাইবা এই আপোনাৰ আহমেদাবাদ মুম্বাই বুলেট ট্ৰেইন, যিটো ভাৰতৰ প্ৰথমটো বুলেট ট্ৰেইনৰ সপোন, এয়া 2026 চনত আৰু কমপ্লিট হোৱাৰ ডেডলাইন চৰকাৰে কনষ্ট্ৰাকশ্যন কোম্পানীক বান্ধি দিছে। আৰু যদি এয়া সঁচাকৈ হয়, অহা 2 বছৰৰ ভিতৰত আমি এটা বুলেট ট্ৰেইনত যাত্ৰা কৰিব পাম, এই গুজৰাটৰ পৰা মুম্বাইলৈ। 360 কিলোমিটাৰ ওপৰত চলিব এই বুলেট ট্ৰেইন। আপোনালোকে দেখিছে এই কনষ্ট্ৰাকশ্যন ছাইট। তো এনেকৈ ডাঙৰ ওখ মেচিনাৰী ইউজ কৰি এনেকৈ ডাঙৰ বিশাল প্ৰজেক্টৰ কাম কৰা হয়। আপোনালোকে দেখা পাইছে এয়া সাবৰমতী বুলেট ট্ৰেইন ষ্টেচন কনষ্ট্ৰাকশ্যন ছাইট আহমেদাবাদৰ পৰা। আৰু এই সাবৰমতীও একচুৱেলি আহমেদাবাদে হয়। তো এনেকৈ সৰু এটা আপডেট দিব চেষ্টা কৰিছোঁ। তো ফ্ৰেণ্ডছ, আজি এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। তো থেংক ইউ ফৰ ৱাচিং।